Hello everyone, welcome to our channel. Now আজি XAU USD এটা ট্ৰেড। now আমাৰ ওচৰত এতিয়া দুটা জোন আছে। দুটা জোনৰ মাজৰ ডিষ্টেন্সটো যদি চাওঁ আমি 400 পিপছৰ ওপৰ। now ই যদি আহি ইয়াৰ লিকুইডিটি লৈ ইয়াৰ পৰা এটা কনফাৰ্মেশ্যন পাওঁ, দেন আমি এই কেণ্ডেলৰ হাই বা এই কেণ্ডেলৰ হাই লাগে টাৰ্গেট ৰাখিব পাৰোঁ। ওপৰতো কিছুমান POI আছে ইয়াৰ ওপৰত। যদি এনেকুৱাত কিবা POI ক্ৰিয়েট কৰে সি ৰিট্ৰেচমেণ্ট আৰু ওপৰলৈ গুচি যাব পাৰে বা ইয়াৰ পৰা চেলিং আহি গুচি আহিব পাৰে। জাউনৰ চাইডে কি লেভেল কিছুমান আছে যিখিনি বাকী আছে। আজি জাষ্ট এই ইয়াৰ ওপৰতো বহুত কিছুমান POI আছে যিখিনি হয়তো ইয়াৰ পৰা এটা ৰিট্ৰেচমেণ্ট লৈ আকৌ মিট কৰিব যাব পাৰে বা ইয়াৰ পৰা হয়তো চেলিং আহি পৰে। বাট এই যিটো জোন মাজৰ এই জোনটো ৰিস্ক ফ্ৰী। নাও যদি আমি চাওঁ ইয়ালৈ আহি যদি ইয়াৰ লিকুইডিটি লয়, দেন আমি এটা বাইং পজিশ্যন প্লেচ কৰিম। নাও নিউয়ৰ্ক ষ্টাৰ্ট হৈছে। চাওঁ নিউয়ৰ্কে কি কৰে। সেইটো কাৰণে মানে কি চাৰ্টখন ভালদৰে পঢ়িব জানিব লাগিব। চাৰ্টখন হ'ল এটা পাজেল। তেনেকৈ এটা পাজেলৰ কিছুমান টুকুৰা যদি আমাক দি দিয়া হয়, ফাৰ্ষ্টতে আমি গম নাপাম যে সেইটো কি। বাট লাহে লাহে যেতিয়া সেই পাজেলখিনি আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম, লাহে লাহে গম পাম যে সেই বস্তুটো কি হয় কি নহয়। ষ্টাৰ্টিঙতে যেতিয়া খেলি মেলি হৈ থকা হয়, গম পোৱা নাযায় যে সেইটো কি বস্তু বা কিহৰ এখন ফটো। কিন্তু তাক আমি লাহে লাহে যেতিয়া ছল্ভ কৰি গৈ থাকোঁ, বস্তুখিনি লাহে লাহে গম পোৱা হয়। তো ঠিক সেইদৰে প্ৰাইচটো চাই গৈ থাকিব লাগিব যে প্ৰাইচটোৱে কি কৰি আছে, কি কৰিব পাৰে। যেতিয়া গম পাবা যে বা কনফাৰ্মেশ্যন পাইছা, তেতিয়া ট্ৰেড এটা ল'ব লাগে, বাছ সিমানে। প্ৰাইচটো যি এতিয়া যেনেকুৱাই নহয় লাগিলে CPI নিউজ হওক বা FOMC NFP নিউজ হওক, যিমানবোৰ ডাঙৰ ডাঙৰ ৰেট ফল্ডাৰ নিউজ হওক বা সেই নিউজখিনি তোমাক চাৰ্টখনে আগতে জনাই দিয়া হয়।
আৰু এই নিউজে কি কৰিব, চাৰ্টখন ভালদৰে পঢ়ি ভালদৰে চাই গম পোৱা হয়। এই গোটেই চাৰ্টখনেই বুজাই থাকে যে কি কৰিব, নিউজে কি কৰিব কি নকৰে, বাছ এই চাৰ্টখন চালেই হ'ল, এই চাৰ্টখন ভালদৰে বুজিলেই হ'ল। নাও এতিয়া প্ৰাইচটোৱে কি কৰিব কি নকৰে সেইখিনি আমি লাহে লাহে বুজি যাব লাগিব। হয়তো মাৰ্কেটখন ৰাতিপুৱা অপেন হওঁতে আমি গম পাম যে প্ৰাইচটোৱে কি কৰিব পাৰে, কিন্তু যেতিয়া লাহে লাহে ছেশ্যনছখিনি হৈ যায় বা লাহে লাহে যেতিয়া নিউয়ৰ্ক অপেনিং হয়, দেন তেতিয়া আমি লাহে লাহে গম পাওঁ যে প্ৰাইচটোৱে কি কৰিব পাৰে। নাও নিউয়ৰ্ক ষ্টাৰ্ট হ'ল আমি যিটো জ'ন আছিলে আমাৰ নাও প্ৰাইচটো সেই জ'নটোৰ একেবাৰে মিড পইণ্টত আছে। সেই মিড পইণ্টৰে ৰেলি দিওঁতে ইয়াত কেইবাটাও FEG ক্ৰিয়েট হ'ল, আৰু সেই FEGখিনি ইয়াত দেখিছে মোমেণ্টামটো দিওঁতে এটা FEG নাও এতিয়ালৈকে কেণ্ডেল খতম হোৱা নাই বাৰু, অলমষ্ট দুটা FEG ক্ৰিয়েট হ'ল। নাও আৰু এই FEG কেইটাক প্ৰাইচটো ৰেচপেক্ট দি ইয়ালৈ যাব নে এই FEG কেইটাক ৰেচপেক্ট নিদি প্ৰাইচটোৱে এই লেগটো লিকুইডিটি লৈ ল'ব, দেন তাক আমি যেতিয়া প্ৰাইচটো লাহে লাহে বনি গৈ থাকিব আমি গম পাম, এণ্ড কনফাৰ্মেশ্যন যদি পাওঁ দেন ট্ৰেড এটা প্লেচ কৰিমগৈ। নাও আমি যদি চাওঁ নিউয়ৰ্ক ছেশ্যন আৰম্ভ হোৱাৰ আগতে এটা বাইং মোমেণ্টাম দিলে, আৰু এইটো এটা আৰু এইটো এটা, এই দুটা জ'ন হয়, আৰু এই জ'ন দুটাৰ মাজত এই প্ৰাইচটো এই জ'নৰ মাজত আছে।
নাও নিউয়ৰ্ক ষ্টাৰ্ট হোৱাৰ আগতে এটা বাইং মোমেণ্টাম দি দিলে এণ্ড বাইং মোমেণ্টামটো দিয়াৰ পাছত এই পাৰ্টটোত আহি কি হ'ল কনচলিডেট কৰিলে নিউয়ৰ্ক ছেশ্যন ষ্টাৰ্ট হৈছে আমি যদি চাওঁ নিউয়ৰ্ক ছেশ্যন ষ্টাৰ্ট হৈছে ইয়াত নিউয়ৰ্ক ছেশ্যন ষ্টাৰ্ট হৈছে ইয়াত নাও এই পাৰ্টটোৰ পৰা আমি যদি 5 মিনিটতো যাওঁ কণ্টিনিউ কনচলিডেট চলি থাকিলে নাও এতিয়া আমাক লাগে যে প্ৰাইচটোৱে এটা ফেক মোমেণ্টাম দিয়ক যদি চাওঁ প্ৰাইচটোৱে ইয়াত কিছুমান ফেয়াৰ ভেলু গেপ ফৰ্ম কৰিছে এইটো এটা দেন ইয়াত এটা মাইনাৰ্ছা আছেনে আছে এটা মাইনাৰ্ছা এফিজি আছে এণ্ড এটা এইটো যিটো 15 মিনিটৰ কিছুমান এফিজি ফৰ্ম কৰিছে প্ৰাইচটো না এতিয়া এই জোনটোলৈ ফাৰ্ষ্ট যাব নে এই জোনটোলৈ ফাৰ্ষ্ট যাব এই এফিজি দুটা যি দুটা এফিজি বনাইছে তাহাঁত এই এফিজিকেইটাৰ কনফাৰ্মেশ্যনত আমি গম পাম যে প্ৰাইচটো কেনি মোমেণ্টাম কৰিব ন প্ৰাইচটো এতিয়া কি হ'ল এটা বাইং মোমেণ্টাম দি প্ৰাইচটো নিউয়ৰ্ক ষ্টাৰ্টিঙৰ পৰা নিউয়ৰ্ক নাও মিড হ'লগৈ এতিয়ালৈকে কনচলিডেট কৰি আছে ন ইয়াত ট্ৰেড প্লেচ কৰা মানে গেমলিং মানে কাৰণ তুমি গম নোপোৱা ন ইয়াত অলৰেডি এটা 15 মিনিট এফিজি টেপ কৰিলে ষ্টাৰ্টিংটো কনচলিডেটো কৰিলে বাট কি হ'ল এটা বাইং দি আকৌ ৰিজেকশ্যন দি এই যোনটো জোন আছিলে তাৰ মাজতে ভৰাই থৈ দিলে তো ইয়াত আমি কোনো ধৰণৰ ৰিস্ক ল'ব নোৱাৰোঁ আমি যদি চাওঁ ইয়াত নিউয়ৰ্ক ছেশ্যন আৰম্ভ হোৱাৰ পাছৰ পৰাই কনচলিডেটত থাকিলে এডাল কেণ্ডেলে মোমেণ্টাম দিছিলে তাক যদি আমি 5 মিনিটছত চাওঁ অ'কে ইয়াত হয়তো এই 15 মিনিটৰ যিটো এফিজি ক্ৰিয়েট কৰিছিলে দেন এই এফিজিটো দেখি মানুহখিনি কিছুমান মানুহ হয়তো ইয়াৰ পৰাই বাইঙত সোমালে বা লোৱাৰ টাইম ফ্ৰেমত যদি চাওঁ আমি এফিজি ক্ৰিয়েট হোৱা দেখি বাইঙত সোমাইছিলে এণ্ড দেন প্ৰাইচটোৱে কি হ'ল ৰিভাৰ্ছ আনি এই জোনটোতে কনচলিডেট কৰাই থৈ দিলে এণ্ড এই জোনটোত আকৌ বাইং চেলিং কৰি মানুহখিনি বহুতো লষ্ট হৈ আছে ইয়াত এই জোনটোত বহুত লিকুইডিটি ক্ৰিয়েট হৈ আছে এণ্ড মেক্সিমাম টাইম নিউয়ৰ্ক ছেশ্যন যেতিয়া কনচলিডেশ্যনত গুচি যায় এণ্ড লণ্ডন ক্ল'জে হয়তো বহুত ডাঙৰ এটা মোমেণ্টাম লণ্ডন ক্ল'জৰ লাষ্টৰ ফালে বহুত এটা ডাঙৰ মোমেণ্টাম দিয়ে নহ'লে হয়তো নেক্সট ডে মৰ্ণিং এছিয়ান ছেশ্যন হয় চাওঁ কি হয় যদি লণ্ডন ক্ল'জলৈকে কোনো ট্ৰেড নাপাওঁ দেন আজি ক্ল'জিং কৰিম ন' ট্ৰেডিং ডেইজ যদি হয় তথাপিও চেনেলত আপলোড থাকিব বিকজ এনেকুৱা নহয় যে অকল এনেকুৱা ডেইলি আহি ট্ৰেড ল'বই লাগিব সেইটো যে কথা নহয় এই ভিডিঅ'টোৰ পৰাও বহুতো শিকিব পাৰিব যে ন' ট্ৰেডিং ডেইজো এটা ট্ৰেডিং ডেইজে হয় বিকজ আপোনাৰ কেপিটেলটো ছেভ কৰিছে আপুনি এনেই এণ্ট্ৰি লোৱা বা এনেই
পজিশ্যন তাত সোমোৱাতকৈ ন' ট্ৰেডিং ডেজটো বহুত বেটাৰ হয় বিকজ আপোনাৰ কেপিটেলটো ছেভ কৰি থৈছে আপুনি অ'কে চাওঁ কি হয় এই লণ্ডন ক্ল'জলৈকে যদি নাপাওঁ দেন ক্ল'জ কৰিম আজি অ'কে এই এফ ই যিটো ৰেচপেক্ট নিদিলে বাট এই যিটো লাষ্ট পি অ' আছিলে তাক তাৰপৰা ৰিজেকশ্যন পাইছে বাট ইয়াত যদি আমি কনফাৰ্মেশ্যন এটা পাওঁ দেন ইয়াৰ পৰা এটা পজিশ্যন চেলিঙৰ বনাম অ'কে অ'কে এটা পজিশ্যন প্লেচ কৰিছোঁ অ'কে নাও টাৰ্গেট ডান আজি টাৰ্গেটটো আছিলে 400 পিপছ 40 পিপছৰ এছ এল আছিলে এণ্ড 130 পিপছৰ টাৰ্গেট আছিলে নাও ডান কৰিলেগৈ টাৰ্গেটটো যেনেকৈ কৈছিলোঁ যে লণ্ডনৰ লাষ্টৰ ফালে এটা ট্ৰেড পাব পাৰোঁ হয়তো লণ্ডন ক্ল'জ এটা ভাল মমেণ্টাম দিব পাৰে বাট মেবি বস্তুটো কি মাৰ্কেটখনৰ গোটেই মুভবোৰ ধৰিবলৈ কোনো দৰকাৰ নাই এছিয়ান ছেশ্যনতো আহিলোঁ লণ্ডন ছেশ্যনতো আহিলোঁ নিউয়ৰ্ক ছেশ্যনতো আহিলোঁ তেনেকৈ লাভ নাই মানে কোনো যদি আজি তুমি লণ্ডন ছেশ্যনত ট্ৰেডটো লণ্ডন ছেশ্যন তোমাৰ ট্ৰেড ডান হৈ গৈছে দেন নিউয়ৰ্ক ছেশ্যন বাদ দিয়া আৰু যদি লণ্ডন ছেশ্যনত তুমি যদি আজি $500 প্ৰফিট কৰিলা নৰ্মেলি ধৰিছোঁ আজি মই তুমি $100 প্ৰফিট কৰিলা নিউয়ৰ্ক ছেশ্যনত তুমি
$30 বা $35 এটা ৰিস্ক লৈ কম লট লৈ এটা ট্ৰেড ল'ব পাৰা। লছ হ'লেও তুমি প্ৰফিটতে থাকিবা, প্ৰফিট হ'লেতো ভালেই। হে বস্তু তেনেকুৱা। আৰু এনে নহয় যে 3টা ছেশ্যন 3টাতে ট্ৰেড কৰিবই লাগিব। ৱেইট কৰিলেই হ'ল। আজি যদি এইটো ট্ৰেড নোপোৱা হ'লে তো আজি মই ন' ট্ৰেডিং ডেইছতে ৰাখিলোহেঁতেন আজি। বাছ ইমানেই। অ'কে বাই।